এতিয়া গোটেই উজনিতে দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত মিয়াৰ ওপৰত হাৰাশাস্তি। এইমাত্ৰ দেখিলোঁ যোৰহাটৰ ঘৰে ঘৰে গৈ কৰ্ম কৰা মিয়াবিলাকক ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী সকলোকে ঘৰে ঘৰে গৈ তেওঁলোকক কামৰ পৰা খেদিছে, তালি তবলা বান্ধি উভতি অহা দেখিছোঁ। এইবোৰ কি চলিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? এইবোৰ কি কৰি আছে আপুনি? এই ভেৰনীয়া গুণ্ডা বাহিনী এচাম লগাই এই সৰ্বসাধাৰণ শ্ৰমিকবিলাকক আপুনি কিয় হাৰাশাস্তি কৰিব ধৰিছে? আপুনি নাজানে অসমৰ বৰ্তমান পৰিশ্ৰমী মানুহ কোন? যদি এই মিস্ত্ৰীবিলাক নাথাকে, এই যদি ৰাজমিস্ত্ৰীবিলাক নাথাকে, তেনেহ'লে অট্টালিকা সাজিব নোৱাৰে, এটা ঘৰ সাজিব নোৱাৰে। এই যদি মিস্ত্ৰীবিলাক নাথাকে তেনেহ'লে ঘৰৰ দুৱাৰ লগাব নোৱাৰে, খিৰিকী লগাব নোৱাৰে। আৰু সেই পৰিশ্ৰমী মানুহবিলাককে আপোনালোকে অত্যাচাৰ কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নাজানে অসমৰ শাক পাচলিকে ধৰি সকলো চব্জি কোনে উৎপাদন কৰে? এটা কাম কৰক, যদি তেওঁলোক সঁচাকৈ বাংলাদেশী তেনেহ'লে তেওঁলোকক চিনাক্ত কৰক। 1971 চনৰ 24 মাৰ্চৰ নিশা 12 বজাৰ পিছৰ অহা সকলো বিদেশীক অসমৰ পৰা বিতাড়িত কৰক, তাত আমাৰ ক'বলগা একোৱেই নাই। যদি তেওঁলোক 1971 চনৰ 24 মাৰ্চৰ নিশা 12 বজাৰ আগত অহা মুছলমান, তেনেহ'লে তেওঁলোকক আত্মসন্মান সহকাৰে অসমত জীয়াই থাকিবলৈ দিয়ক। এই মিয়া খেদা আন্দোলন বন্ধ কৰক, অন্যথা গোটেই অসমত হাহাকাৰ লাগিব। আপুনি ফেৰনীয়া গুণ্ডা বাহিনী লগাই RSSৰ কেডাৰ লগাই সৰ্বসাধাৰণ মানুহৰ ওপৰত এই শ্ৰমিকবোৰৰ ওপৰত অত্যাচাৰ নচলাব।